নারায়ণ নারায়ণ নারায়ণ। অলপ সময়ৰ পাছতে মহামালী দুৰ্বাসা অমৰাৱতীলৈ এই পথেৰে কৰিব আগমন। গতিকে ইয়াতে খন্তেক মই কৰোঁ অপেক্ষা। প্ৰণাম দেৱৰী। প্ৰণাম মণিৰাজ। পাছে কিবাহেতু এই পথে কৰিছে আগমন। দেৱৰী, আহিছো মই যাত্ৰা কৰিম বুলি অমৰাৱতী দিশে। নাৰায়ণী নাৰায়ণী নাৰায়ণী, হে প্ৰভু দয়াময়, তোমাৰ কি যে অপূৰ্ব লীলা। দেৱৰী, ইমান ইমান হঠাৎ আনন্দিত হোৱাৰ কাৰণ কি? বুজিব বুজিব মুনিবৰ, ভৱিষ্যতে সকলো বুজিব। জানিব পাৰোনে কিবা হেতু স্বৰ্গলৈ কৰিছে গমন। দেৱৰী, গৈছিলো মই বৈকুণ্ঠ ধামলৈ। নাৰায়ণ লক্ষ্মী নাৰায়ণৰ চৰণ যুগল দৰ্শনৰ হেতু। নাৰায়ণ মোৰ ভক্তিত তুষ্ট হৈ আই লক্ষ্মীয়ে এই দেৱৰ দুৰ্লভ মালাধাৰী আমাক কৰিলে অৰ্পণ। ৰুদ্ৰাক্ষমালা। হয় দেৱৰী, কিন্তু দেৱৰী, মোৰ দৰে তপস্বী কলত এই এই মহাৰত্নই শোভা নাপায়। সেয়েহে ভাবিছো এই দেৱৰ দুৰ্লভ মালাধাৰী দেৱেন্দ্ৰকে মই কৰিম অৰ্পণ। ইয়াত আপোনাৰ মতামত কি? সুন্দৰ, অতি সুন্দৰ মণিৰাজ, অতিকে সুন্দৰ। পিছে বাসৱৰো চৰিত্ৰ বুজা টান। দেৱৰী, মণিৰাজ, বাসৱে এই দেৱৰ দুৰ্লভ মালাধাৰী অপমান কৰি নিজৰ মৰণ নিজেই চিন্তিবনে? বাৰু দেখা যাওক সুৰপতিৰ কেনে ব্যৱহাৰ। দেৱৰী, মণিৰাজ, ৰাখে হেবে মাগিছো বিদায়। যাওক মণিৰাজ। প্ৰণাম। দুৰ্বাসাৰ দ্বাৰা বাসৱক মালা অৰ্পণ এইমাত্ৰ আৰম্ভণি। ইয়াৰ সহায়তে দৈত্যৰাজ বলিৰ মনোবাঞ্ছা হ'ব পূৰ্ণ, আৰু স্বৰ্গৰাজ ইন্দ্ৰৰো গৰ্ব হ'ব সৰ্ব। নাৰায়ণ নাৰায়ণ।